আপুনি চাই আছে এসজি ইনফৰমেশ্যনত আন কেইটামান খুব প্ৰাসংগিক কথা আমি আজি উল্লেখ কৰিব বিচাৰিছো। অঙ্গনবাড়ী কৰ্মী সহায়িকাসকলক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী প্ৰচাৰৰ মাজত যেটো বক্তব্য ৰাখিলে সেই বক্তব্যটোক লৈ আমি দুটা ভিডিঅ' প্ৰস্তুত কৰিলো আৰু তাৰ পিছত আমি এটা বস্তু দেখিবলৈ পালো। আমি এটা কথা লক্ষ্য কৰিলো যে অঙ্গনবাড়ী কৰ্মী সহায়িকাসকলে সেই আমাৰ ভিডিঅ'ৰ পিছত তেওঁলোকৰ যিখিনি মন্তব্য তেওঁলোকৰ যিখিনি কমেন্ট তেওঁলোকৰ কমেন্টখিনি কেনেকুৱা আছিল সেও আমি উল্লেখ কৰিব বিচাৰিছো। বিভিন্নজনে মন্তব্য কৰিছে আমি সদায় তেখেতৰ লগত আছো আৰু সদায় থাকিম। এনেদৰেও মুখ্যমন্ত্ৰী গৰাকীক কৈছে, কিন্তু এনেদৰেও মুখ্যমন্ত্ৰী গৰাকীক কৈছে যে অঙ্গনবাড়ী কৰ্মী সহায়িকা ৰাস্তাত গৈ আন্দোলন প্ৰতিবাদ কৰা নাই, দুখ কষ্ট ভৰা ঘৰ এখন কেনেদৰে চলাই আছো সেই কথা মুখ্যমন্ত্ৰীয়ে অনুভৱ কৰক, আমি আন্দোলন নকৰো, আমাক মজুৰি দিয়ক, এনেদৰেও কিন্তু কৈছে। গতিকে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আন্দোলন কৰিলে বেয়া পোৱা তেওঁলোকে আন্দোলন নকৰে, ঠিক আছে, কিন্তু তাৰ পিছত তেওঁলোকক মজুৰি বা প্ৰাপ্য দিবনে নিদিয়ে সেই কথাটো স্পষ্ট কৰি দিব লাগে বুলি তেওঁলোকে বাৰম্বাৰ কৈ আহিছে। সিটুৰ লগত থাকিব লাগে নে নালাগে, এতিয়া প্ৰসংগটো হৈছে সিটুৰ লগত থাকিব নে নাথাকে। অঙ্গনবাড়ী কৰ্মী সহায়িকা সিটুৰ লগত থাকিব নাথাকে, সিটুৰ জৰিয়তে আন্দোলনবোৰ কৰিব নে নকৰে, সিটুৱে আন্দোলনত সহায় কৰিব নে নকৰে, এনেকুৱা প্ৰসংগবোৰ যেতিয়া আহি পৰিছে এই মুহূৰ্তত, তেতিয়া অঙ্গনবাড়ী কৰ্মী সহায়িকাসকলৰ একাংশৰ মন্তব্য কি? সিটুৱে আমাক সহযোগ কৰিছে কোনখিনি সময়ত, যিখিনি সময়ত আমি সমস্যাত আছো, এইখিনি কথাও কৈছে। সিটুৰ লগত আমি নাথাকো বুলিও একাংশই এনেদৰে মন্তব্য কৰিছে। কেতিয়া নাথাকে, যেতিয়া তেওঁলোকৰ সমস্যা সমাধান হৈ যাব তেতিয়া নাথাকো বুলি কৈছে। সিটুৰ লগত আমি থকা নাই, সিটুৱে কিয় আমাৰ দাবীবোৰ লৈ দিব লাগে, মামাই নাজানে নেকি, সিটুৱে আমাক সহায় কৰিছে সেইবাবেহে আমি আছো, মজুৰি দিলে আমি ওলাই আহিম, এনেদৰে লিখিছে। আন্দোলন কৰি থকা অৱস্থাত তেওঁ কৈছিল কান্দিবলৈ দিয়ক, অলপ বঢ়াই দিলে মনে মনে থাকিব, এইদৰে কৈছিল। এতিয়া কি হ'ল, এনেদৰে মুখ্যমন্ত্ৰী গৰাকীক প্ৰশ্ন কৰিলে। যদি আলোচনা কৰিম বুলি কৈছে তেনেহলে আমি লগ কৰি আলোচনা কৰিবলৈ বিচাৰোতে কিয় এবাৰো লগ নিদিলে, আলোচনা নকৰিলে, লগ কৰি আলোচনা নকৰাৰ বাবেহে আমি আন্দোলনৰ পথ বাছি ল'ব লগা হ'ল, এইবোৰ মিছা কথা কৈ আমাৰ সংগঠনটো দুৰ্বল কৰাৰ ষড়যন্ত্ৰ কৰিছে, এনেদৰে কৈছে। গতিকে অঙ্গনবাড়ী কৰ্মী সহায়িকাসকলৰ বক্তব্য কেনেকুৱা সেয়া সকলোৱে দেখিলে। এই প্ৰসংগটো সিটুৰ প্ৰসংগ, আন্দোলনৰ প্ৰসংগ, আন্দোলন কেতিয়া নকৰে, মজুৰি দিলে আন্দোলন নকৰে, সিটুৰ লগত কেতিয়া নাথাকে, প্ৰাপ্য দাবীসমূহ পূৰণ কৰিলে সিটুৰ লগতো নাথাকে, এইখিনি সকলো স্পষ্ট কৰি দিছে অঙ্গনবাড়ী কৰ্মী সহায়িকাৰ একাংশই। আলোচনাৰ প্ৰসংগটো আহিল যেতিয়া মুখ্যমন্ত্ৰী গৰাকীয়ে যেতিয়া আলোচনাৰ কথাটো ক'লে, সেই সময়ত মুখ্যমন্ত্ৰী গৰাকীয়ে আলোচনা কৰিবলৈ অঙ্গনবাড়ী কৰ্মী সহায়িকাই যেতিয়া বিচাৰে সেই আলোচনা কিয় নকৰে সেই সন্দৰ্ভতো তেখেতসকলে প্ৰশ্ন উত্থাপন কৰিছে। আমি দুটা ভিডিঅ' দিছিলো, আমি আপোনালোকক কৈছো দুটা ভিডিঅ' দিছিলো, সেই দুটা ভিডিঅ'ৰ জৰিয়তে সকলোৱে কমেন্ট কৰিছে আৰু সেই দুটা ভিডিঅ'ৰ জৰিয়তে সকলোৱে উত্তৰখিনি দিছে। এটা ভিডিঅ'ৰ জৰিয়তে কি হ'ল সেইখিনি সন্দৰ্ভত আমি আপোনালোকক ক'লো, আন এটা ভিডিঅ'ৰ জৰিয়তে কি হৈছে সেয়াও আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিছো। আন এটা ভিডিঅ'ত মুখ্যমন্ত্ৰী মহোদয়ক লৈ বিভিন্ন মন্তব্য কৰিছে। মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি যি মন্তব্য দাঙি ধৰিছে যে ট্ৰেড ইউনিয়ন কৰা অঙ্গনবাড়ী কৰ্মী সহায়িকাসকলে শিশুসকলক ভাল শিক্ষা দিব নোৱাৰে, সেই কথা প্ৰকৃত অৰ্থত সঁচানে, এনেদৰেও কৈছে একাংশই। ভোটৰ আশাত এনেদৰে কৈছে নেকি মুখ্যমন্ত্ৰীগৰাকীক, তেনেদৰেও প্ৰশ্ন কৰিছে। আন্দোলন বন্ধ কৰি কৰ্মী সহায়িকাসকলক বিভক্ত কৰিব বিচাৰিছে নেকি, এনেদৰেও কিন্তু প্ৰশ্ন কৰিছে। আমি আন্দোলন নকৰাকৈ কিয় দৰমহা বৃদ্ধি নকৰে সেই প্ৰশ্নটো কৰিছে। উত্তৰ ৰাজ্য চৰকাৰখনৰ ওচৰত থাকিব নে নাথাকে সেয়া ৰাজ্য চৰকাৰে জানিব। কৰ্মী সহায়িকাসকলৰ মাজত মতানৈক্য কৰি ভাঙি পেলাব বিচাৰিছে, এনেদৰে তেখেতসকলে লিখিছে। আমি তেখেতসকলৰ বক্তব্যখিনি উপস্থাপন কৰিছো আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে যেতিয়া মন্তব্যটো কৰিছিল সেই মন্তব্য আমাৰ চেনেলৰ জৰিয়তে আপোনালোকৰ আগত দেখুৱাইছিলো আৰু আপোনালোকৰ সেই মন্তব্য দেখাৰ পিছত সকলোৱে গম পাইছিল যে প্ৰকৃতপক্ষে হৈ আছে কি। আমি এনেধৰণৰ প্ৰতিটো খবৰ আপোনালোকক দিবলৈ চেষ্টা কৰিম। আশা কৰিছো সকলোৱে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি থব যিসকলে কৰা নাই, আৰু যিসকলে আমাৰ চেনেলটো দেখা নাই তেখেতসকললৈ আমাৰ এই ভিডিঅ'খিনি আপোনালোকে শ্বেয়াৰ কৰিব, আৰু আশা কৰিছো আপোনালোকৰ সহযোগিতা নিশ্চিতভাৱে লাগিব। অঙ্গনবাড়ী কৰ্মী সহায়িকাসকলৰ প্ৰাপ্য পোৱাটো সকলোৱে বিচাৰিছে। ইমান ধৰণে ইমান প্ৰতিবাদৰ পিছতো তেওঁলোকৰ প্ৰতিবাদক গুৰুত্ব নিদিয়াটো অত্যন্ত দুখৰ বিষয়, আৰু ইমান কষ্ট কৰাৰ পিছত তেওঁলোকে যে ফল লাভ কৰিব এদিন, তেওঁলোকে যে সুফল পাবই সেয়াও কিন্তু স্পষ্ট, কাৰণ তেওঁলোকৰ সেয়া প্ৰাপ্য। গতিকে আশা কৰিছো সকলোৱে সাবস্ক্ৰাইব কৰিব, আৰু যিসকলে আমাৰ চেনেলটো দেখা নাই তেওঁলোকলৈ শ্বেয়াৰ কৰিব ভিডিঅ'বোৰ, আশা ৰাখিছো।